নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, প্ৰথমে 2026 চনৰ নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমি আলোচনা কৰিম যে 2026 চন তুলা ৰাশিৰ বাবে কেনেকৈ আৰম্ভ হ'ব আৰু আপুনি বছৰটো কেনেকৈ আৰম্ভ কৰিব যাতে ই সুখ, সফলতা আৰু ধনেৰে ভৰি পৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, তুলা ৰাশি গ্ৰহ শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত আৰু ইয়াৰ ফলত ইহঁত মনোমোহা, কূটনৈতিক আৰু ন্যায়পৰায়ণ হৈ পৰে। আপুনি সামাজিক আৰু প্ৰতিটো সম্পৰ্কতে ভাৰসাম্য বজাই ৰখাটোৱে আপোনাৰ আটাইতকৈ শক্তিশালী বৈশিষ্ট্য। তুলা ৰাশিসকলে সংঘাতৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰে আৰু বিবাদ নিষ্পত্তি কৰাত পাকৈত। আপোনাৰ কথোপকথন দক্ষতা আৰু সহজতাই আপোনাৰ প্ৰতিটো সমাৱেশত তাৰকা কৰি তোলে। আপুনি সহজেই আনৰ লগত মিলি যায়। আপুনি চোকা বুদ্ধিৰ অধিকাৰী আৰু গভীৰ বৌদ্ধিক কথা বতৰা উপভোগ কৰে। সমস্যা সমাধান আৰু বিভিন্ন দৃষ্টিভংগী বুজিবলৈ আপুনি যথেষ্ট সক্ষম, কিন্তু কেতিয়াবা অতিৰিক্ত চিন্তা আৰু প্ৰতিটো বিকল্পৰ ওজন কৰাৰ বাবে সিদ্ধান্ত লোৱাত দ্বিধাবোধ কৰে। সৌন্দৰ্য, শিল্প, সুন্দৰ বস্তুৰ প্ৰতি আপোনাৰ গভীৰ আগ্ৰহ আছে। আপুনি আপোনাৰ চৌপাশ সুন্দৰ আৰু ভাৰসাম্য ৰক্ষা কৰি ভাল পায়, কিন্তু কেতিয়াবা অতিৰিক্ত চিন্তা আৰু প্ৰতিটো বিকল্পৰ ওজন কৰাৰ বাবে সিদ্ধান্ত লোৱাত দ্বিধাবোধ কৰে। সৌন্দৰ্য, শিল্প, সুন্দৰ বস্তুৰ প্ৰতি আপোনাৰ গভীৰ আগ্ৰহ আছে। আপুনি আপোনাৰ চৌপাশ সুন্দৰ আৰু ভাৰসাম্য ৰক্ষা কৰি ভাল পায়। প্ৰিয় দৰ্শক, তুলা ৰাশি 2026 অনুসৰি 2026 বৰ্ষৰ তুলা ৰাশিৰ বাবে এক শক্তিশালী আৰু প্ৰেৰণাদায়ক বছৰ হ'ব। এইবাৰ আপুনি জীৱনৰ বহু দিশত নতুনত্ব, শক্তিৰ অভিজ্ঞতা লাভ কৰিব। গ্ৰহৰ অৱস্থানসমূহে ইংগিত দিয়ে যে এই বছৰে কিছুমান উল্লেখযোগ্য কেৰিয়াৰ কৃতিত্ব, সুষম বৈবাহিক জীৱন আৰু শান্তিপূৰ্ণ পাৰিবাৰিক পৰিৱেশ কঢ়িয়াই আনিব। তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2026 অনুসৰি বছৰটোৱে বহু পৰিৱৰ্তন আনিব। গতিকে উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ আপুনি জ্ঞান আৰু ভাৰসাম্যতাৰে চম্ভালিব লাগিব। তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2026ত আপোনাৰ প্ৰেম জীৱন কেনেকৈ উন্মোচিত হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰেম আৰু সম্পৰ্কৰ কথা ক'বলৈ গ'লে 2026 চনত বিবাহিত তুলা ৰাশিৰ বাবে সম্প্ৰীতি আৰু ঘনিষ্ঠতা কঢ়িয়াই আনিব। তুলা ৰাশিফল 2026 ইংগিত দিয়ে যে বছৰৰ আৰম্ভণিয়ে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু আৱেগিক সংযোগ গভীৰ কৰি তুলিব, যাৰ ফলত সম্পৰ্কটো অধিক শক্তিশালী আৰু সুষম অনুভৱ হ'ব। আপোনালোক দুয়োৰে মাজত আৱেগিক আৰু আধ্যাত্মিক সংযোগ আগৰ তুলনাত অধিক শক্তিশালী হ'ব। পূৰ্বৰ যিকোনো ভুল বুজাবুজি বা মতানৈক্যৰ সমাধান হ'ব আৰু সম্পৰ্কত এক নতুন শান্তি আৰু সহযোগিতাৰ অনুভূতি দেখা যাব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই বছৰ নতুন মানুহ লগ পোৱাৰ বছৰ হ'ব। কিছুমান অবিবাহিত জাতক জাতিকাই বিশ্বাসৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, আৰু যদিও এই অভিজ্ঞতাসমূহে আপোনাক জীৱনসংগীৰ মাজত কি বিচাৰে সেই বিষয়ে স্পষ্টতা প্ৰদান কৰিব। ইতিমধ্যে সম্পৰ্কত থকাসকলৰ বাবে বছৰৰ আৰম্ভণি অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। ভুল বুজাবুজি আৰু সংঘাতৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত ধৈৰ্য ধৰাটো অতি প্ৰয়োজন হ'ব আৰু আপোনাৰ সংগীৰ সৈতে মুকলিকৈ কথা পতা উচিত যাতে সম্পৰ্কত স্বচ্ছতা থাকে। 2026 চনত আপোনাৰ পেছাদাৰী জীৱনত কি পৰিৱৰ্তন হ'ব পাৰে? কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ সন্দৰ্ভত ক'বলৈ গ'লে বছৰৰ আৰম্ভণিটো নিয়োগ কৰাসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় কৰি থাকিলে এই প্ৰত্যাহ্বানসমূহ সহজেই অতিক্ৰম কৰিব পাৰে। তুলা ৰাশি বাৰ্ষিক ৰাশিফল অনুসৰি আপোনাৰ সততা আৰু ধাৰাবাহিক প্ৰচেষ্টাই এই বছৰৰ আপোনাৰ কেৰিয়াৰত নতুন কৃতিত্ব কঢ়িয়াই আনিব। পদোন্নতি, নতুন দায়িত্ব, কেৰিয়াৰত উন্নতি আশাব্যঞ্জক। ব্যৱসায়ত জড়িতসকলৰ বাবে এই বছৰে অবিৰত অগ্ৰগতি কঢ়িয়াই আনিব। বিশেষকৈ বছৰৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ বৃদ্ধি আৰু লাভে আশা কৰাতকৈ অধিক হ'ব পাৰে। ষ্টাৰ্টআপৰ সৈতে জড়িতসকলে হয়তো ধন লাভ কৰাৰ লগতে ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ ভাল সুযোগ পাব। বছৰৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে সামান্য একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে, কিন্তু বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে আপুনি পুনৰ অধ্যয়নত মনোনিৱেশ কৰিব পাৰিব।
প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফলৰ সম্ভাৱনা আছে আৰু উচ্চ শিক্ষাৰ বাবেও এই সময় অনুকূল হ'ব। তুলা ৰাশিৰ আমি যদি বাৰ্ষিক ৰাশিফল 2026ৰ বিত্তীয় দিশ যদি চোৱা হয়, বিত্তীয় দিশৰ পৰা তুলা ৰাশিসকলে বছৰৰ আৰম্ভণিতে গড় বিত্তীয় বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশি বাৰ্ষিক ৰাশিফল অনুসৰি অনুমান কৰা হৈছে যে আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব, কিন্তু প্ৰথম অৱস্থাত কোনো ডাঙৰ লাভৰ আশা কৰা হোৱা নাই। কিন্তু 2026 চনত বৃহস্পতি গ্ৰহই প্ৰথমটো প্ৰৱেশৰ লগে লগে ব্যৱসায়ৰ পৰা প্ৰমোচনমূলক বোনাছ বা ভাল লাভ হোৱাৰ ইংগিত পোৱা গৈছে। বছৰৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ৰিয়েল ইষ্টেট আৰু শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে অতি উপকাৰী হ'ব। ব্যৱসায় বা পণ্যৰ লগত জড়িত সকলেও ভাল লাভ দেখিব পাৰে, কিন্তু কোনো বিনিয়োগ কৰাৰ আগতে বিপদৰ সঠিক মূল্যায়ন কৰাটো নিশ্চিত কৰক। প্ৰিয় দৰ্শক, 2026 চনত তুলা ৰাশিৰ স্বাস্থ্যৰ দিশ, যিহেতু আমি স্বাস্থ্য বা পাৰিবাৰিক জীৱন কেনেদৰে সলনি হ'ব। তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি 2026 বৰ্ষটো আপোনাৰ বাবে শান্তিপূৰ্ণ আৰু সুখৰ বছৰ হ'বলৈ গৈ আছে। জীৱনৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে গভীৰ আলোচনা কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব, কিন্তু বছৰৰ আৰম্ভণিতে আপোনাৰ পিতৃ বা ভাই ভনীৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। চিন্তা নকৰিব, কিয়নো বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে পৰিয়ালৰ সম্পৰ্কবোৰ উন্নত হ'ব। বিশেষকৈ অক্টোবৰৰ পিছত শহুৰেকৰ সৈতে সম্পৰ্ক পৰিচালনা কৰিবলৈ অলপ বেছি কষ্টৰ প্ৰয়োজন হ'ব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে এই বছৰ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। শক্তিৰ মাত্ৰা মাজে মাজে কম হ'ব পাৰে আৰু কিছুমান সৰু সৰু দন্ত বা দাঁতৰ বা হাড়ৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। এনে পৰিস্থিতিত নিয়মিত ব্যায়াম, সুষম আহাৰ, ধ্যান ধাৰণাৰ দৰে কাম কাজে আপোনাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। যিসকলৰ ইতিমধ্যে মানসিক চাপ বা আৱেগিক অস্থিৰতাৰ দৰে সমস্যা আছে, তেওঁলোকে এই বছৰ আৰু অধিক সজাগ হ'ব লাগে আৰু মানসিক শান্তিত বাধাৰ সৃষ্টি কৰাৰ বস্তুৰ পৰা আঁতৰি থাকিব লাগে। 2026 চনত তুলা ৰাশিৰ বাবে প্ৰধান গ্ৰহ প্ৰৱেশসমূহে কি কয় আমি জানো আহকচোন। বৃহস্পতি যদি চোৱা হয়, তুলা ৰাশি ফল অনুসৰি আজি আপোনাৰ 2026 চনত জুন মাহত প্ৰথম প্ৰৱেশৰ সময়ত বৃহস্পতি নৱম স্থানৰ পৰা আপোনাৰ ৰাশিফলৰ দশম স্থান প্ৰৱেশ কৰিব। এই প্ৰৱেশে আপোনাৰ কেৰিয়াৰ, পেছাদাৰী জীৱন, ঘৰুৱা পৰিৱেশ আৰু আৰ্থিক পৰিস্থিতিৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ চাৰিওফালে সহযোগিতাৰ পৰিৱেশ বিৰাজ কৰিব আৰু আপুনি সকলোৰে পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ শত্ৰুবোৰ পৰাজিত হ'ব, ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু ইতিবাচক হৈ থাকিব। তদুপৰি এই প্ৰৱেশে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। যদি আপুনি কোনো সম্পত্তি বা বাহন ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে এইবাৰ ইয়াৰ বাবে অনুকূল শক্তি কঢ়িয়াই আনিব। বৃহস্পতি প্ৰৱেশ যদি চোৱা হয়, অক্টোবৰ মাহত বৃহস্পতিৰ দশম স্থানৰ পৰা একাদশ স্থানৰ স্থানান্তৰিত হ'ব। এই প্ৰৱেশে আৰ্থিক লাভৰ বাবে অতিশয় শুভ হ'ব আৰু ই আপোনাৰ প্ৰেমৰ সম্পৰ্কত স্থিৰতা আৰু ইতিবাচকতা কঢ়িয়াই আনিব। ইয়াৰ দ্বাৰা আপোনাৰ বিনিয়োগ আৰু ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। শনিৰ প্ৰৱেশ যদি চাওঁ, শনি গোটেই বছৰটো আপোনাৰ ৰাশিফল ষষ্ঠ স্থানত ৰখা হ'ব আৰু এই পথটোৱে আপোনাৰ কেৰিয়াৰত অগ্ৰগতি আৰু শত্ৰুৰ ওপৰত জয় কঢ়িয়াই আনিব। আপোনাৰ পেছাদাৰী জীৱন আৰু বিনিয়োগটো স্থিতিশীলতা প্ৰাধান্য পাব, কিন্তু ইয়াৰ ফলত আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু টোপনিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৰাহুৰ প্ৰৱেশ যদি চোৱা হয়, ৰাহুৰ প্ৰৱেশে গোটেই বছৰটো ৰাহুক আপোনাৰ ৰাশিফলৰ পঞ্চম স্থানত ৰখা হ'ব। বিনিয়োগৰ ক্ষেত্ৰত এই পথটো আপোনাৰ বাবে উপকাৰী হ'ব, অৰ্থাৎ আৰ্থিক লাভৰ ইংগিতো পোৱা গৈছে, কিন্তু ৰাহুৰ প্ৰভাৱৰ ফলত প্ৰেমৰ সম্পৰ্ক আৰু বন্ধুত্ব, বিশ্বাস আৰু দূৰত্বৰ অভাৱ হ'ব পাৰে। এই পৰিস্থিতিয়ে আপোনাৰ মানসিক স্বাস্থ্য আৰু পিতৃৰ সৈতে সম্পৰ্কৰ বাবেও কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি আমি যদি চাওঁ, কিছু ফলপ্ৰসূ প্ৰতিকাৰ আমি যদি চাওঁ, আপুনি যেতিয়া আপোনাৰ সম্পৰ্ক বা বিবাহিত জীৱনত কোনো বাধা অনুভৱ কৰে, তেতিয়াই বান্দৰক আপুনি ফল খুৱাব। পেছাদাৰী জীৱনত ভাৰসাম্য আৰু শান্তি বজাই ৰাখিবলৈ আপুনি
যোগাসনৰ অভ্যাস কৰক, প্ৰতিদিনে হনুমান চলিচা পাঠ কৰক, আৰু আপুনি যিহেতু বান্দৰক কল খোৱালে আপোনাৰ কাৰণে ভাল, আৰু প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত সূৰ্য নমস্কাৰ কৰক, আৰু ইয়াৰ ফলত আপোনাৰ শৰীৰৰ শক্তি বৃদ্ধি হোৱাৰ লগে লগে সামগ্ৰিক স্বাস্থ্যৰ উন্নতি ঘটিব। প্ৰিয় দৰ্শক, গতিকে এয়া আছিলে আপোনাৰ 2026 চনৰ তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে তুলা ৰাশিৰ বন্ধু বান্ধৱীৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।